নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত আৰু আপোনালোকলৈ লৈ আহিছোঁ 30 জুলাই মংগলবাৰৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ। যদি আমাৰ ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে পেজ ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰি উপকৃত কৰিব সকলোকে। আৰু এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। বন্ধুসকল, আজি হ'ল 30 জুলাই 2024 মংগলবাৰ। অসমীয়া লেখেৰে আজি শাওনৰ 14 দিন। আজি সূৰ্যোদয় পুৱা 4:50 আৰু সূৰ্যাস্ত সন্ধিয়া 6:08। আজি তিথি হ'ল কৃষ্ণা দশমী তিথি। নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ যোগ বৃদ্ধি, কৰণ হ'ল বনিজ কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰী গণ। আৰু আদ্য ঋতু হ'লে আজি হ'ব প্ৰতিহিনা যোগ। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, অৰ্থাৎ আজি আপোনাৰ ক্ষেত্ৰত লাভ হ'ব। আজি আপোনাৰ সামাজিকভাৱে প্ৰতিষ্ঠিত হোৱাৰ দিন, আপুনি মান মৰ্যাদা পাব, গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ দিন। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে পৰিয়ালৰ অন্তকলবোৰ দূৰ হ'ব, অৰ্থাৎ পাৰিবাৰিক শান্তি বৃদ্ধি পাব, ভাতৃৰ মৰম চেনেহ আপোনাৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। আজি আৰ্থিক দিশটো আপোনাৰ ভালে যাব, গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি। যদি আপোনাৰ মিথুন ৰাশি, বৰ এটা ঠিক নাথাকে, মনত এলাহ ভাৱ বৃদ্ধি পাব, আপোনাৰ কৰ্মত কষ্ট হ'ব। আজি আৰ্থিক দিশটো আপুনি অলপ চালি জাৰি চাই খৰচ কৰিব, অন্যথা আপোনাৰ কাৰণে লোকচান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব। নতুন কাম আপুনি আজি আৰম্ভ নকৰিলেই ভাল। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। কৰ্তব্যত আপোনাৰ সুনাম পাব, উচ্চ চিন্তা ভাৱনাৰ কাৰণে আজি সমাজত আপুনি প্ৰতিষ্ঠিত বা সমাজত আজি আপুনি উচ্চ আসন পাব। আজি আপোনাৰ কাৰণে ভাল দিন, স্বাস্থ্যৰ আপোনাৰ ভালে যাব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, কষ্ট বেছি হ'ব। কৰ্মস্থানতো বৰ এটা ঠিক নাথাকে। আজি ঘৰুৱা সম্পদ আপোনাৰ লোকচান হোৱাৰ দিন থাকে। আজি প্ৰেম প্ৰীতি এইবিলাকৰ ক্ষেত্ৰতো বৰ এটা শুভ দেখা নাযায়। যদি আপোনাৰ কন্যা ৰাশি, আপোনাৰ ঘৰুৱা হিংসাৰ বলি হোৱাৰ যোগ থাকে, অৰ্থাৎ ভাতৃ মাতৃ বা পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি টান মাত কথা আজি শুনিবলগীয়া হ'ব পাৰে। ঘৰুৱা অশান্তি আজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা ঠিক নাথাকে। যিসকলে ঘৰ নিৰ্মাণত পৰিকল্পনা কৰিছে তেওঁলোকৰ কাৰণে আজি বৰ এটা ঠিক নাথাকে। আৰু আপোনাৰ আৰ্থিক দিশটো আজি বৰ এটা ঠিক নাথাকে। যদি আপোনাৰ তুলা ৰাশি, পৰিয়ালত আপোনাৰ অশান্তি বৃদ্ধি পাব। আজি প্ৰেম প্ৰীতি বৰ এটা ঠিক নাথাকে, গতিকে কথা কওঁতে কাম কৰোঁতে আজি অলপ সাৱধান হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো অলপ সাৱধান হোৱাটো জৰুৰী। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাই। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে সম্পদ হেৰুৱাৰ ভয় থাকে, অৰ্থাৎ সম্পদ কিনা বেচা কৰোঁতে আজি চাই চিতি আপুনি চলিব লাগিব, অৰ্থাৎ চাই চিতি সিদ্ধান্ত ল'ব লাগিব। আজি আপোনাৰ ক্ষেত্ৰত আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে, গতিকে যিকোনো কাম আজি নতুনকৈ আৰম্ভ নকৰিলেই ভাল, পৰৱৰ্তী সময়ত কৰিব। আৰু জ্যেষ্ঠজনৰ আজি পৰামৰ্শ ল'বলৈ যত্ন কৰিব। যদি আপোনাৰ ধনু ৰাশি তেনেহ'লে মান মৰ্যাদা সকলো আজি আপোনাৰ পক্ষত। আজি জ্যেষ্ঠজনৰ আপোনাৰ সহায়ৰ জৰিয়তে আপোনাৰ জীৱনৰ ভাল দিন আজি উপলব্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত, আপোনাৰ আৰ্থিক দিশটো উন্নত, মান মৰ্যাদাৰ ক্ষেত্ৰতো আপোনাৰ ভাল, গতিকে আজি দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল, অৰ্থাৎ মনোবাঞ্ছা পূৰ হ'ব আপোনাৰ। যদি আপোনাৰ মকৰ ৰাশি, আপোনাৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন, পজিটিভ দিন। নতুন চিন্তা, নতুন কৰ্মই আপোনাৰ জীৱনটো আজি সুন্দৰ হ'ব। ঘৰুৱা সম্পদ বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব, গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ। যদি আপোনাৰ কুম্ভ ৰাশি, আপোনাৰ কষ্ট বৃদ্ধি পাব। আৰ্থিক দিশটোত আপুনি গুৰুত্ব দিব লাগিব। আপোনাৰ নিজৰ ফালৰ পৰা চেষ্টা আজি পূৰ্ণাদম্য অব্যাহত ৰাখিলেহে আপোনাৰ কাৰণে লাভ হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব। আজি নতুন কাম আপুনি আৰম্ভ নকৰিব। আৰু যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'বলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা ঠিক নাথাকে। বেংকৰ লগত জড়িত মানুহবিলাকৰ ক্ষেত্ৰত অৰ্থাৎ ব্যক্তিৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকে, তেওঁলোকৰ কষ্ট বেছি হ'ব আজি দিনটোত। আজি দিনটো আন মানুহৰ কথা
ক্ষেত্ৰত আপুনি অলপ সাৱধানে চলিব। জ্যেষ্ঠজনৰ পাৰিলে আপুনি পৰামৰ্শ লওক। কোনো বন্ধুবৰ্গৰ আপোনাক সহায়ৰ হাত আগবঢ়ালেও আপুনি অন্ততঃ জ্যেষ্ঠজনৰ পৰামৰ্শ মতে চলিবলৈ যত্ন কৰক। আজি আৰ্থিক দিশটো বৰ এটা ঠিক নাথাকে, লোকচান হোৱাৰ সম্ভাৱনা থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি অলপ সাৱধান হ'ব। আৰু এয়া আছিল আজি দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব, যিসকলৰ অশুভ বুলি ক'লোঁ তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিব।